নমস্কাৰ বাইদেউসকল, ৱেলকাম টু মাই ইউটিউব চেনেল পোষণ ট্ৰেকাৰ অফিচিয়েল। আপোনালোক সকলো অংগনবাড়ী বাইদেউ কৰ্মী সহায়িকাকে মই পোষণ ট্ৰেকাৰ অফিচিয়েল মোৰ এই ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু পোষণ মাহৰ সকলোকে শুভেচ্ছা জনাইছোঁ। পলম নকৰি আহক পোনে পোনে আমি ভিডিঅ'টোলৈ যাওঁ, কিয়নো ভিডিঅ'টো আজি অকণমান দীঘলীয়াও হ'ব পাৰে। পোষণ মাহ যিহেতু সোমাইছে, আপোনালোক সকলোৱে পোষণ মাহৰ প্ৰথমটো এক্টিভিটি অৰ্থাৎ বৃক্ষৰোপণৰ যিটো কাৰ্যসূচী আছিলে এক পেড় মা কে নাম, সেই কাৰ্যসূচী ইতিমধ্যে আপোনালোকে সফলতাৰে সম্পন্ন কৰিছে। গতিকে আমি আপোনালোকক সকলোকে অভিনন্দন জনাইছোঁ আৰু লগতে পোষণ মাহৰ এই গোটেই ছেপ্টেম্বৰ মাহটো যিহেতু 1 তাৰিখৰ পৰা 30 তাৰিখলৈকে পোষণ মাহ হিচাপে আমি উদযাপন কৰোঁ। এই বছৰো 7ম বাৰ্ষিক ৰাষ্ট্ৰীয় পোষণ মাহ হিচাপে আমি উদযাপন কৰিবলৈ ওলাইছোঁ। গতিকে সকলো কৰ্মী সহায়িকা বাইদেউসকলকে লগতে ইয়াত জড়িত হৈ থকা বিভিন্ন বিষয়া কৰ্মচাৰী সকলোকে মই পোষণ মাহৰ আকৌ এবাৰ আন্তৰিক অভিনন্দন জনাইছোঁ। আহকচোন বাইদেউসকল, আমি এটা কথা পাতোঁ। আপোনালোক সকলোৱে যোৱা 6 বছৰ ধৰি পোষণ মাহ উদযাপন কৰি আহিছে, অৰ্থাৎ পোষণ মাহ আপোনালোকে সকলোৱে উদযাপন কৰি আহিছে। কিন্তু এই পোষণ মাহত আপোনালোকে জানে যে বিভিন্ন কিছুমান এক্টিভিটি কৰা হয় আৰু এই গোটেই বস্তুটো এটা অনগয়িং প্ৰচেছ। আমি নিৰ্দিষ্ট কিছুমান কামকে আমি কৰি থাকোঁ, প্ৰতি মাহতে কৰি থাকোঁ, পোষণ হিচাপে উদযাপন কৰোঁ। জেনেৰেলি আমি পোষণ মাহ হিচাপে কি বুজোঁ যে গ্ৰ'থ মনিটৰিং কৰিব লাগে, এটা প্ৰচেছন বা ৰেলী কৰিব লাগে, দুখনমান মিটিং পাতিব লাগে, মানে ৰেচিপি কম্পিটিশ্যন পাতিব লাগে, এনেকুৱা ধৰণৰ কিছুমান কথাহে বুজি পাওঁ। কিন্তু ডিটেইলছকৈ এই পোষণ মাহত গভৰ্ণমেণ্টে আচলতে কি উদ্দেশ্য কৰি এই পোষণ মাহটো পাতিবলৈ ওলাইছে বা এই পোষণ মাহত আমাক কি কি কাম কৰিবলৈ দিছে, কি কি থিম লৈ পেলাই গভৰ্ণমেণ্টে পোষণ মাহটো উদযাপন কৰিবলৈ ওলাইছে, এই সকলোবোৰ কথা হয়তো ফিল্ড লেভেলত বা গ্ৰাউণ্ড লেভেলত আমাৰ অংগনবাড়ী ৱৰ্কাৰসকলে ভালদৰে সকলো বোধগম্য নহয়, গম নাপায় বা তেওঁলোকক ভালকৈ বুজাই দিয়া নহয়। কিন্তু আমি পোষণ মাহ তথাপিতো উদযাপন কৰি আহিছোঁ আৰু মই ভাবিছোঁ আজি আপোনালোকে কি কি কৰিব লাগিব, অৰ্থাৎ চৰকাৰে এইবাৰ পোষণ মাহত কি কি কাৰ্যসূচী হাতত লৈছে বা কি কি আপোনালোকক কৰিবলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে, মই এই বিষয়তে আজি এটা থুলমূল আপোনালোকৰ লগত আলোচনা কৰিম বুলি ভাবিছোঁ। আৰু বাইদেউসকল, মই এটা অনুৰোধ জনাম, যদিহে সময় আছে আপোনালোকে পাৰিলে কলম এটা আৰু কাগজ এখিলা যদি লৈ লয় তেতিয়াহ'লে আপোনালোকৰ ভাল হ'ব। কিয়নো এই গোটেই মাহটোৰ যিখিনি এক্টিভিটি আছে, এক্টিভিটিখিনি মই থুলমূলকৈ চমুকৈ মই থিম বেচিছত মই ক'বলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে যদি পাৰে মনত ৰখাৰ সুবিধাৰ্থে আপোনালোকে এটা কলম আৰু কাগজ এখন যদি লৈ লয় তেতিয়াহ'লে ভাল হ'ব। আহকচোন আমি আলোচনা কৰোঁ। বাইদেউসকল, এই বছৰ পোষণ মাহত গভৰ্ণমেণ্টে অৰ্থাৎ চৰকাৰে বেচিকেলি 8টা থিম লৈ পেলাই আমাক পোষণ মাহটো উদযাপন কৰিবলৈ দিছে, পালন কৰিবলৈ দিছে, বিভিন্ন এক্টিভিটি কৰিবলৈ দিছে। থিম লৈছে 8টা, অৰ্থাৎ টাইটেল। প্ৰথম থিমটো হিচাপে আছে এনিমিয়া, টেষ্ট, ট্ৰিট এণ্ড টক। আপোনালোকে সকলোৱে জানে এনিমিয়া T3, এইটো এটা থিম লৈছে। 2 নম্বৰত এটা থিম লৈছে, এইটো গ্ৰ'থ মনিটৰিং। আমি প্ৰতি মাহত প্ৰতি বছৰত আমি সদায় কৰি আহিছোঁ। এইটো এটা থিম হিচাপে তেখেতসকলে ৰাখিছে 2 নম্বৰত গ্ৰ'থ মনিটৰিং। 3 নম্বৰতে থিম হিচাপে ৰাখি গৈছে, কেইদিনমানৰ আগতে আপোনালোকে কমপ্লিমেণ্টাৰী ফিডিং উইক পালন কৰিছে। এই কমপ্লিমেণ্টাৰী ফিডিংটো এটা থিম হিচাপে পোষণ মাহৰ অন্তৰ্ভুক্ত হৈ আছে। 4 নম্বৰতে আছে পোষণ ভি পঢ়াই ভি, এইটো এটা থিম তেখেতসকলে লৈছে। তাৰ পাছতে আছে টেকন'লজি ফৰ বেটাৰ গভৰ্নেন্স, টেকন'লজি ফৰ বেটাৰ গভৰ্নেন্স, আপোনালোকে এইটো লিখি ৰাখিব। তাৰপিছতে আছে এনভাইৰনমেণ্ট প্ৰটেকশ্যন। তাৰ পাছতে আছে এৰিয়াজ ইনফ্লুয়েঞ্চিং নিউট্ৰিশ্যন। তাৰ পাছতে আছে মাছ চেনচিটিভ এক্টিভিটিজ। এই 8টা থিম, প্ৰথমটো এনিমিয়া T3, দ্বিতীয়টো গ্ৰ'থ মনিটৰিং, তৃতীয়টো কমপ্লিমেণ্টাৰী ফিডিং, তাৰ পাছতে আছিল পোষণ ভি পঢ়াই ভি, তাৰ পাছতে আছে টেকন'লজি ফৰ বেটাৰ গভৰ্নেন্স, তাৰ পাছতে আছে এনভাইৰনমেণ্ট প্ৰটেকশ্যন, তাৰ পাছতে আছে এৰিয়াজ ইনফ্লুয়েঞ্চিং নিউট্ৰিশ্যন এণ্ড মাছ চেনচিটিভ এক্টিভিটিজ। এই 8টা থিম লৈ চৰকাৰে আমাক পোষণ মাহটো উদযাপন কৰাৰ নিৰ্দেশনা প্ৰেৰণ কৰিছে। কিন্তু বাইদেউসকল, এই 8টা হৈছে টাইটেল। এই প্ৰতিটো টাইটেলৰ এগেইনষ্টতে কিছু নিৰ্দিষ্ট এক্টিভিটি আছে। যেনে আপোনালোকে এনিমিয়া T3, এইটো এটা টাইটেল হ'ব পাৰে, অৰ্থাৎ বেনাৰৰ এটা টাইটেল হ'ব পাৰে। কিন্তু এনিমিয়া T3ত আপোনালোকে কি কি কাম কৰিবলগীয়া আছে, এনিমিয়া T3 যদি আপোনালোকে কৰে বুলি ভাবে তেতিয়াহ'লে এনিমিয়া T3ৰ ভিতৰত এই টাইটেলটোৰ ভিতৰত আপোনালোকে কি কি কাম কৰিব পাৰিব, যেনে এক্টিভিটি কৰিব পাৰিব। এনিমিয়া T3 ভিতৰত আপোনালোকে
এনিমিয়া কেম্প কৰিব পাৰে এক্টিভিটি হিচাপে এনিমিয়া কেম্প কৰিব পাৰে চিলড্ৰেনৰ কাৰণে এনিমিয়া কেম্প ফৰ এডুলেশ্যন গাৰ্লছ এণ্ড এনিমিয়া কেম্প ফৰ ওমেন অলছ' তাৰপিছত পঞ্চায়ত বেচিছ চেঞ্চিটিভ প্ৰটেকশ্যন এবাউট এনিমিয়া তাৰপাছত হ'ব পাৰে ৱেবিনাৰ হ'ব পাৰে তাৰপিছত ট্ৰাইবেল ফ'কাছড এৰিয়াছ এনিমিয়া কেম্প হ'ব পাৰে তাৰপিছত আয়ুষ ফ'কাছ চেঞ্চিটিভ এনিমিয়া কেম্প হ'ব পাৰে এনেধৰণে আপোনালোকে এনিমিয়াৰ ওপৰত আপোনালোকে কেম্প বা সজাগতা এই বস্তুখিনি এই এক্টিভিটিখিনি এনিমিয়া যিটো প্ৰথম থিম আছিলে এই এনিমিয়া টি ভিতৰত সোমায় এনিমিয়া টি ভিতৰত যদি আপোনালোকে কাম কৰিব বিচাৰে তেতিয়াহ'লে এইসমূহ এক্টিভিটি আপোনালোকে কৰিব লাগিব তাৰপাছতে 2 নম্বৰটো আছিলে গ্ৰথ মনিটৰিং এইটো এটা জেনেৰেলি প্ৰচেছ আপোনালোকক শিকাব নালাগে গতিকে আপোনালোকে গ্ৰথ মনিটৰিং কৰিব জানে যিহেতু আপোনালোকে কৰি থাকে গতিকে গ্ৰথ মনিটৰিংটো আপোনালোকৰ এটা এক্টিভিটি থিমৰ ভিতৰত থিম হিচাপে লৈছে আৰু তাৰ ভিতৰত আপোনালোকে শিশুসমূহৰ ওজন উচ্চতা আপোনালোকে জোখমাখ কৰিব লাগিব হোম ভিজিট কৰিব লাগিব এইখিনি হৈছে আপোনালোকৰ গ্ৰথ মনিটৰিঙৰ ভিতৰতে আপোনালোকৰ পৰিব তাৰপাছত এটা থিম আছিলে যে কমপ্লিমেণ্টাৰী ফিডিং এই কমপ্লিমেণ্টাৰী ফিডিংটো আপোনালোকে গম পায় গোটেই কথাখিনি কমপ্লিমেণ্টাৰী ফিডিং কেইদিনমানৰ আগতে আপোনালোকে এক্টিভিটি কৰিছে কমপ্লিমেণ্টাৰী ফিডিং পালন কৰিছে আপোনালোকে তাতে আপোনালোকে কমপ্লিমেণ্টাৰী ফিডিঙৰ যিখিনি কাম আছে সেই উইকত আপোনালোকে কমপ্লিমেণ্টাৰী ফিডিং উইকত আপোনালোকে যিখিনি কাম কৰিছিলে ইয়াতো সেই একেখিনি কামেকে আপোনালোকে কৰিলে হ'ব কমপ্লিমেণ্টাৰী ফিডিঙত আপোনালোকে একেখিনি কামেকে কৰিলে হ'ব এটা সজাগতা বৃদ্ধি কৰিব লাগিব সজাগতা জনসমাজত কমপ্লিমেণ্টাৰী ফিডিং মানে কি হোৱাট ইজ কমপ্লিমেণ্টাৰী ফিডিং আৰু কমপ্লিমেণ্টাৰী ফিডিংটো আমাক কিয় প্ৰয়োজন এই বিষয়ে আপোনালোকে এটা সজাগতা বৃদ্ধিৰ কাৰণে যিকোনো ধৰণৰ এক্টিভিটি বা আঁচনি আপোনালোকে এই থিমটোৰ আণ্ডাৰত আপোনালোকে ল'ব পাৰিব তাৰপাছত মই আহোঁ পোষণ ভি পঢ়াই ভি এইটো এটা থিম আছিলে এই থিমটোৰ ভিতৰত আপোনালোকে কি কি কৰিব লাগিব এই থিমটোৰ ভিতৰত চাওক আপোনালোকে ECC ডে আপোনালোকে পালন কৰে ECC ট্ৰেইনিং আপোনালোকে কৰিছে গতিকে ECC ৰিলেটেডে হয় এইটো থিম কমিউনিটিৰ লগত আপোনালোকৰ ৰিলেটেড হ'ব তাৰপিছতে এই থিমটোৰ আণ্ডাৰত আপোনালোকে ইণ্ডিজিনিয়াছ টয় মেকিং কম্পিটিশ্যন কৰিব পাৰে যিবিলাক থলুৱাভাৱে আমি যিবিলাক পুতলা বনোৱাক আমি কম্পিটিশ্যন সেই কম্পিটিশ্যনবিলাক কৰিব পাৰোঁ তাৰপিছত প্ৰি স্কুল এক্টিভিটি যিবিলাক হয় ইয়াৰ পৰা প্ৰি স্কুল এক্টিভিটি কৰিব পাৰে আপোনালোকে AWC চেলিব্ৰেটিং কামিং এইজ ইয়াতে প্ৰি স্কুল এক্টিভিটিও আপোনালোকৰ সোমাই যাব তাৰপিছত ডেমনষ্ট্ৰেশ্যন ছেশ্যন হ'ব পাৰে চিলড্ৰেন পেৰেণ্টছ সকলোৰে লগত এটা আনুষাংগিক এটা যোগাযোগ ৰক্ষাৰে আপোনালোকে কিছু এক্টিভিটি ইয়াতে কৰিব পাৰিব তাৰপিছতে আপোনালোকে ইয়াতে আৰু এটা কৰিব পাৰিব স্পৰ্টছ ডে আপোনালোকে পালন কৰিব পাৰিব এই পোষণ ভি পঢ়াই ভি ইয়াৰ ভিতৰতে স্পৰ্টছ ডে হিচাপেও আপোনালোকে এটা এক্টিভিটি আপোনালোকে পালন কৰিব পাৰিব মই থুলমূলকৈহে ক'বলৈ চেষ্টা কৰিছোঁ মূল পইণ্টকেইটা বাইদেউ ভিডিঅ'টো যিহেতু যথেষ্ট দীঘল হৈ যাব পাৰে গতিকে মই সকলো দিশ সামৰি থুলমূলকৈ কেইটামান কথাহে ক'বলৈ বিচাৰিছোঁ অকণমান স্পীড হৈছে চাগৈ গতিকে আপোনালোকে অকণমান ধৈৰ্য ধৰি শুনক উপায় নাই কাৰণ বহুত দীঘলীয়া ভিডিঅ' এটা দিবলৈ হ'লে অসুবিধা হয় গতিকে মই চমুকৈ ক'বলৈ চেষ্টা কৰিছোঁ এতিয়া পোষণ ভি পঢ়াই ভি ভিতৰত আমি কি কথা পাতিলোঁ যে ECC সম্পৰ্কীয় আপোনালোকে এক্টিভিটিসমূহ কৰিব পাৰে তাৰপিছত আপোনালোকে টয় মেকিং ইণ্ডিজিনিয়াছ থলুৱাভাৱে উৎপাদিত সামগ্ৰীৰ দ্বাৰা আপোনালোকে থলুৱা পুতলা নিৰ্মাণ প্ৰতিযোগিতা শিশুসমূহৰ মাজত কৰিব পাৰে বা আপোনালোকে কি কৰিব পাৰিব গাৰ্জেন শিশু আৰু কমিউনিটিৰ লগত লৈ পেলাই সকলোৰে এটা আত্মিকভাৱে এটা যোগাযোগ সম্পৰ্ক ৰক্ষা কৰি কিছুমান মেছেজেৰে কিছুমান সভা সমিতি ইত্যাদি আপোনালোকে কৰিব পাৰিব থলুৱাভাৱে AOC আপোনালোকৰ ছাৰ্ভে এৰিয়াৰ ভিতৰত তাৰপাছতে আপোনালোকে গেম ডে এটা কৰিব পাৰিব স্পৰ্টছ ডে হিচাপে পালন কৰিব পাৰিব খেল ধেমালি হিচাপে এটা এক্টিভিটি পালন কৰিব পাৰিব এই পোষণ ভি পঢ়াই ভিৰ ভিতৰত তাৰপিছত মই নেক্সট থিমটোলৈ আহোঁ নেক্সট এটা থিম আছিলে আমাৰ টেকন'লজি ফৰ বেটাৰ গভাৰ্নেন্স এই ইয়াত আছে কোৱা হৈছে যে টেকন'লজি ফৰ বেটাৰ গভাৰ্নেন্স অৰ্থাৎ এই থিমটোৰ ভিতৰত আপোনালোকে কি কৰিব লাগিব অন দ্য স্পট গ্ৰথ মনিটৰিং অন দ্য স্পট গ্ৰথ মনিটৰিং কৰিব লাগিব আপোনালোকৰ লগত ছুপাৰভাইজাৰ উপস্থিত থাকিব লাগিব গতিকে আপোনালোকে তেতিয়া অন স্পট আপোনালোকে এক্টিভিটিখিনি কৰিব লাগিব এই এক্টিভিটিখিনি হ'ব আপোনালোকক গ্ৰথ মনিটৰিং কৰি লগালগ পোষণ ট্ৰেকাৰত আপোনালোকে অন দ্য স্পটত সোমাব লাগিব হোম ভিজিট কৰি আপোনালোকে সকলোখিনি বস্তু পোষণ ট্ৰেকাৰত আপোনালোকে ডিটেইলছ লগালগ সোমাব লাগিব আৰু এই টেকন'লজি ফৰ বেটাৰ গভাৰ্নেন্স ইয়াৰ থিমটোৰ ভিতৰতে আপোনালোকে থাকিব মোবাইল ভেৰিফিকেশ্যনো কৰিব পাৰিব আপোনালোকে মোবাইল বেনিফিচিয়াৰীসকলৰ মোবাইল ভেৰিফিকেশ্যন যিটো এটা ছিষ্টেম আছে আমাৰ এইখিনি এতিয়ালৈকে প্ৰচেছিঙত আছে গতিকে যিবিলাক বেনিফিচিয়াৰী মোবাইল ভেৰিফিকেশ্যন এতিয়ালৈকে পোষণ ট্ৰেকাৰত হোৱা নাই সেইটোও এটা এক্টিভিটি হিচাপে আপোনালোকে এই টেকন'লজি ফৰ বেটাৰ গভাৰ্নেন্স
থিমটোৰ ভিতৰত আপোনালোকে কৰিব পাৰিব লগতে আপোনালোকৰ আধাৰ কাৰ্ড আপোনালোকে নতুন চিলড্ৰেনৰ যদি সোমোৱা নাই সেইখিনি সোমাব পাৰিব বা KYC কৰিব পৰা নাই সেইখিনিও কৰিব পাৰিব মানে যিকোনো টেকন'লজিকেল এক্টিভিটি আপোনালোকে এই থিমটোৰ ভিতৰত কৰিব পাৰিব গ্ৰোথ মনিটৰিং স্পেচিয়েলি গ্ৰোথ মনিটৰিং আপোনালোকে কৰি পেলাই আপোনালোকে পোষণ ৰেখাত অন্তৰ্ভুক্ত কৰিব লাগিব চেম মেম এইবিলাক শিশু চিনাক্তকৰণ কৰি পেলাই পোষণ ৰেখাত অন্তৰ্ভুক্ত কৰিব লাগিব গতিকে টেকন'লজি ফৰ বেটাৰ গভৰ্ণমেণ্টছ এই থিমটোৰ ওপৰত আপোনালোকক এইকেইটা এক্টিভিটি কৰিবলৈ আমাক নিৰ্দেশনা দিছে তাৰ পাছৰ থিমটোলৈ আহোঁ মই তাৰ পাছৰ থিমটো আছিলে এনভাইৰনমেণ্ট প্ৰটেকশ্যন অৰ্থাৎ এনভাইৰনমেণ্ট প্ৰটেকশ্যন আপোনালোকে সকলোৱে গম পাইছে যে পৰিৱেশ নিয়ন্ত্ৰণ পৰিৱেশৰ সুৰক্ষাৰ ওপৰত কোৱা হৈছে গতিকে ইয়াৰ এটা এক্টিভিটি হিচাপে আপোনালোকে এক পেৰ মাকে নামেৰে বৃক্ষৰোপণ কাৰ্যসূচী ইতিমধ্যে কৰিছে গতিকে এইবাৰ পোষণ মাহটো শুভাৰম্ভণি হৈছে বৃক্ষৰোপণ কাৰ্যসূচীৰে আৰু সমাপ্তও হ'ব বৃক্ষৰোপণৰ কাৰ্যসূচীৰে গতিকে এই এনভাইৰনমেণ্ট প্ৰটেকশ্যন থিমটোৰ ভিতৰত আপোনালোকৰ বৃক্ষৰোপণ কাৰ্যসূচীটো থাকিব লগতে আমাৰ যিবিলাক অংগনবাদী চেণ্টাৰ আছে তাৰ পাশে থকা চৌহদ পৰিষ্কাৰ কাৰ্যসূচী এটা আপোনালোকে ল'ব লাগে আৰু আপোনালোকৰ পৰিৱেশটোৰ প্ৰতি মানুহ সজাগ সচেতন হ'ব লাগে গছপুলি আমি কিয় ৰুব লাগে বৃক্ষই আমাক কি সহায় কৰে বা গছপুলি আমাৰ গছ মানুহৰ জীৱনলৈ কিয় প্ৰয়োজন যে গছ থাকিলেহে মানুহ থাকিব আমি ইটো আনটোৰ পৰিপূৰক গতিকে এইবিলাক বিষয়ৰ ওপৰত আপোনালোকে কিছু সজাগতাৰে আপোনালোকে এনভাইৰনমেণ্ট প্ৰটেকশ্যন থিমটোৰ ভিতৰত আপোনালোকে কাম কৰিব পাৰিব আৰু এই পোষণ মাহৰ শেষলৈ আপোনালোকে আকৌ এটা বৃক্ষৰোপণ কাৰ্যসূচী আপোনালোকে পোষণ মাহটো সমাপ্ত কৰিব লাগিব এতিয়া মই আহোঁ নেক্সট থিমটোলৈ নেক্সট থিমটো আছিল এৰিয়াজ ইনফ্লুৱেঞ্চিং নিউট্ৰিশ্যন অৰ্থাৎ কিছু এৰিয়া সকলো এৰিয়া নহয় কিছুমান এৰিয়াত আমাৰ নিউট্ৰিশ্যনভাৱে বিশেষভাৱে ইনফ্লুৱেঞ্চিং হয় সেইসমূহত আপোনালোকে সজাগতা কেম্প কৰিব লাগিব এইটো কৰাটো বাধ্যতামূলক তাত হেণ্ড ৱাছ কৰিব পাৰিব আপোনালোকে আৰু ৱাটাৰ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং এই বস্তুটোৰ ওপৰত আপোনালোকে থাকিব বৰষুণৰ পানী সংৰক্ষণৰ প্ৰয়োজনীয়তা কিয় বা আমি চাফ চিকুণ হৈ পেলাই কিয় থাকিব লাগে কি চাফ কাৰণে আপোনালোকৰ এই এৰিয়াটো নিউট্ৰিশ্যন ইনফ্লুৱেঞ্চিং হৈছে সেই বিষয়ে আপোনালোকে চাব লাগিব ইয়াৰ কাৰণে আপোনালোকে স্বাস্থ্য বিভাগৰ মানুহৰ লগত যোগাযোগ কৰিব পাৰিব আপোনালোকৰ আত্মসহায়ক গোটসমূহৰ সদস্যসকলৰ লগত এটা মিটিং পাতিব লাগিব এনেধৰণে আপোনাৰ কিছুমান এক্টিভিটি এই থিমটোৰ ভিতৰত আপোনালোকে পৰিব যে এই এৰিয়াটোৰ যিখিনি ইনফ্লুৱেঞ্চিং সমস্যা হৈছে নিউট্ৰিশ্যনৰ ওপৰত ইয়াত কিয় হৈছে কেনেকৈ নিৰাময় কৰিব পাৰি এই বিষয়ে আপোনালোকে কিছু কাৰ্যব্যৱস্থা কমিউনিটিৰ লগতো আপোনালোকে আলোচনা কৰি পেলাই এই বিষয়ে আপোনালোকে কিছুমান কাৰ্যব্যৱস্থা হাতত ল'ব পাৰিব ইয়াৰ পিছতে আহি গ'ল আপোনালোকৰ একেবাৰে শেষত মাছ চেনচিটিভ এক্টিভিটিজ মাছ চেনচিটিভ এক্টিভিটিৰ ভিতৰত আপোনালোকৰ VHSNDটো থাকিব VHSND মাছ চেনচিটিভ এক্টিভিটি যিটো এটা থিম হিচাপে লোৱা হৈছে এই থিমটোৰ ভিতৰত আপোনালোকৰ থাকিব এক নম্বৰতে VHSND থাকিব অন্নপ্ৰাশন দিৱস থাকিব সুপোষণ দিৱস থাকিব তাৰপিছত স্পৰ্টছ ডে ইয়াতো এটা স্পৰ্টছ ডে থাকিব তাৰপিছত আপোনালোকে এই থিমটোৰ ভিতৰত আপোনালোকে চাইকেল ৰেলী কৰিব পাৰে বা খোজকাঢ়ি আপোনালোকে ৰেলী কৰিব পাৰে আৰু ইয়াতো কোৱা হৈছে যে NRLM আৰু আত্মসহায়ক গোটৰ সদস্যসকলৰে মিটিং কৰিব পাৰে আপোনালোকে এই বিভিন্ন কাৰ্যসূচী আপোনালোকে কৰিব পাৰে VHSNDও আপোনালোকে এই থিমটোৰ ভিতৰত আপোনালোকে কৰিব পাৰে এতিয়া মই থুলমূলকৈ আপোনালোকক এই পোষণ মাহত কি এক্টিভিটিখিনি কৰিব লাগে বা কোনকেইটা থিম হিচাপে লোৱা হৈছে আৰু কোনকেইটা থিমৰ ভিতৰত আপোনালোকে কোনকেইটা এক্টিভিটি কৰিব লাগিব এইখিনি মই থুলমূলকৈ আপোনালোকক বুজাই দিলোঁ গতিকে আপোনালোকে বৰ বিশেষ চিন্তা কৰিবলগীয়া নাই যে বহুতখিনি কৈ দিলোঁ গোটেইখিনি মনত নাথাকিল বা কি কৰিম এতিয়া কেনেকৈ কৰিম কোনখিনিৰ পৰা আৰম্ভ কৰিম কোনখিনিত শেষ কৰিম এনেকৈ ধৰক পাজুল হ'ব পাৰে গতিকে আপোনালোকে সেইখিনি বিষয়ে একো চিন্তা নকৰিব আজি যিহেতু দেওবাৰ মই দেওবাৰে ভিডিঅ'টো বনাইছোঁ আজি 1 তাৰিখ গতিকে ইতিমধ্যে আপোনালোকক শুভাৰম্ভণি বৃক্ষৰোপণ কাৰ্যসূচীৰে ইতিমধ্যে আপোনালোকে কৰিছে গতিকে ধন্যবাদ জনাইছোঁ আৰু আজিৰ পৰা যিহেতু পোষণ মাহ আৰম্ভ হৈছে অহাকালিলৈ সোমবাৰ খোলা ডে আছে তাৰ পৰা আপোনালোকে এক্টিভিটিখিনি কৰিব গতিকে ইমানখিনি ডিটেইলছকৈ ভাবিব নালাগে যে কি কৰিম কি নকৰিম আপোনালোকে একদম থুলমূলভাৱে আপোনালোকে প্ৰথম শুভাৰম্ভণিটো কৰক আপোনালোকে গ্ৰোথ মনিটৰিঙেৰে আপোনালোকে শুভাৰম্ভণি কৰক কামখিনি আপোনালোকে গ্ৰোথ মনিটৰিং কৰাটো ষ্টাৰ্ট কৰক সুন্দৰভাৱে জোখমাখখিনি লওক ছুপাৰভাইজাৰ বাইদেউসকল আছে তেখেতসকলৰ লগত যোগাযোগ কৰক পোষণ অভিযানৰ কৰ্মচাৰীসকল আছে তেখেতসকলৰ লগত যোগাযোগ কৰি আপোনালোকে গ্ৰোথ মনিটৰিং কাৰ্যসূচীটো আপোনালোকে ল'ব পাৰে হোম ভিজিট কাৰ্যসূচী আপোনালোকে ল'ব পাৰে তাৰ লগতে আপোনালোকৰ এই যে স্পৰ্ট
মানে স্পৰ্টত আপোনালোকৰ যিখিনি এক্টিভিটি কৰিবলগীয়া হৈছে যে টেকন'লজি ফৰ বেটাৰ গভাৰ্নেন্স, এইটো আপোনালোকে তাৰ ভিতৰতে সোমাই দিব পাৰে। অন দ্য স্পটত আপোনালোকে পোষণ ট্ৰেকাৰত আপলোড কৰিব পাৰে, বা আপোনালোকে যদি কোনোবা মোবাইল ভেৰিফাই কৰিবলৈ বাকী আছে সেই কামখিনিও আপোনালোকে কৰিব পাৰে। গতিকে আৰম্ভণিতে আপোনালোকে গ্ৰ'থ মনিটৰিং, হোম ভিজিট, মোবাইল ভেৰিফিকেশ্যন, চেম মেম শিশুৰ জোখ মাপ লোৱা, এইখিনিৰ ওপৰতে আপোনালোকে প্ৰথম সপ্তাহত কাৰ্যসূচীখিনি লওক আৰু প্ৰথম সপ্তাহটো এনেধৰণে আপোনালোকে আৰম্ভ কৰক। আৰু লগতে আপোনালোকে এই সপ্তাহৰে শেষৰ ফালে আপোনালোকে এনিমিয়াৰ ওপৰতো আপোনালোকে সজাগতা সভা এখন আপোনালোকৰ চেণ্টাৰত কৰিব পাৰিব, বা আপোনাৰ ছাৰ্ভে এৰিয়াত যিকোনো এটা জেগাত নামঘৰত হওক, ফিল্ডত হওক, ক'ৰবাত হওক, স্কুলৰ ফিল্ডত হওক, আপোনালোকে কমিউনিটি মানুহৰ লগত লৈ এনিমিয়া সজাগতা সভা আপোনালোকে থলুৱাভাৱে ব্লক পৰ্যায়তো কিছুমান মিটিং সভা সমিতি হয়, ছেক্টৰ পৰ্যায়তো ছুপাৰভাইজাৰ বাইদেৱে এৰেঞ্জ কৰে কিছুমান সভা সমিতি, সেইখিনি সভা সমিতিতো আপোনালোকে অংশগ্ৰহণ কৰিব। ব্লকৰ সভা সমিতিটো আপোনালোকে অংশগ্ৰহণ কৰিব। জিলা সভাটো যদি আপোনালোকে যাবলগীয়া হয় তাতো আপোনালোকে অংশগ্ৰহণ কৰিব। কিন্তু তাৰ মাজতে এই পোষণ মাহৰ প্ৰথম সপ্তাহত আপোনালোকে শুভাৰম্ভণি কৰক গ্ৰ'থ মনিটৰিং আৰু এনিমিয়া, এই দুটা বস্তুৰে দুটা থিম লৈ আপোনালোকে কামখিনি আৰম্ভ কৰক। এই সপ্তাহটো আপোনালোকে কৰি পেলাওক। তাৰ পাছত পিছৰ সপ্তাহটোত আপোনালোকে কি কৰিব লাগিব, যিহেতু 4টা সপ্তাহ থাকিব আমাৰ, গতিকে পিছৰ সপ্তাহটোত কোনখিনি কাম কৰিব সেইখিনিলৈ মই আকৌ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম। গতিকে মই আশা কৰিছোঁ আপোনালোকে মোৰ কথাখিনি বুজিব পাৰিছে। গতিকে চৰকাৰে এইখিনি বিষয়বস্তুকে লৈ পোষণ মাহটো আমাক উদযাপন কৰিবলৈ দিছে। গতিকে আপোনালোকে আশা ৰাখিছোঁ কথাখিনি বুজি পাইছে আৰু সুন্দৰকৈ পোষণ মাহটো আপোনালোকে এক্টিভিটিসমূহ পালন কৰি যাওক। মই জানো যে বিভিন্ন সুবিধাৰ সন্মুখীন আপোনালোকৰ হ'বলগীয়া হয়। বতৰৰ প্ৰতিকূল পৰিৱেশৰ পৰা আৰম্ভ কৰি বিভিন্ন সা সুবিধা, সঁজুলি, সৰঞ্জাম, বিভিন্ন বাধা বিঘিনি আছে। তথাপিতো এই বাধা বিঘিনিবিলাক আপোনালোকে যি ধৰণে প্ৰতি বছৰে আপোনালোকে উলংঘা কৰি বাধা বিঘিনি নেওচি আপোনালোকে যেনেধৰণে কামসমূহ কৰি আহিছে, এই শিশুসমূহৰ আমাৰ ভৱিষ্যত এখন সুস্থ ভাৰতবৰ্ষ নিৰ্মাণৰ বাবে শিশুসমূহৰ স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখি যিসমূহ কাম আপোনালোকে কৰি আহিছে তাৰ কাৰণেতো আপোনালোকক আমি ধন্যবাদ এশবাৰ দিব লাগিব। তথাপিতো আপোনালোকক আমি পুনৰ এবাৰ আপোনালোকক প্ৰণাম জনাইছোঁ, অনুৰোধ জনাইছোঁ যে আপোনালোকে এই চৰকাৰে দিয়া যিখিনি এক্টিভিটি, যিখিনি কাৰ্যসূচী পোষণ মাহৰ অন্তৰ্ভুক্ত হিচাপে আপোনালোকক দিছে, সেইখিনি আপোনালোকে সুন্দৰকৈ পালন কৰিব। আৰু প্ৰথম সপ্তাহৰ প্ৰথম দিনটোৰ পৰা আপোনালোকে প্ৰথম সপ্তাহটোৰ প্ৰথম দিনৰ পৰা আৰম্ভ কৰি আপোনালোকে গ্ৰ'থ মনিটৰিং, হোম ভিজিট, মোবাইল ভেৰিফিকেশ্যন, KYC আপলোড বা চাইল্ড আধাৰ ভেৰিফিকেশ্যন আৰু চেম মেম শিশু জোখ মাপ কৰি অন দ্য স্পটত তেখেতসকলৰ জোখ মাপ পোষণ ট্ৰেকাৰত আপোনালোকে এণ্ট্ৰি কৰক। এই কামখিনি আপোনালোকে লওক। লগতে এনিমিয়া কেম্প এটা এই সপ্তাহৰ শেষৰ ফালে আপোনালোকৰ ছাৰ্ভে এৰিয়াত আপোনালোকে যদি সজাগতা সভা এখন পাতিব পাৰে ভাল কথা। তাৰ কাৰণে আপোনালোকে ছুপাৰভাইজাৰ বাইদেউকো আমন্ত্ৰণ জনাব পাৰে যে ইয়াতে সভা এখন দিয়া হৈছে, আপোনালোকে পাৰিলে উপস্থিত হ'ব। তে আহিব, আপোনালোকে স্থানীয় স্বাস্থ্য বিভাগৰ কোনোবা কৰ্মচাৰী বিষয়াৰ লগত আলোচনা কৰিব, নাৰ্ছ বাইদেউ, NM বাইদেউ থাকিব, তেখেতসকলকো লগত লৈ আপোনালোকে এনিমিয়া সভা এখন গাঁও এলেকাত আপোনালোকে কৰিব পাৰিব। এই প্ৰথম সপ্তাহৰ কাৰ্যসূচী হিচাপে আপোনালোকে নিশ্চয়কৈ গম পাইছে আপোনালোকে কথাখিনি যে এনিমিয়া সজাগতা সভা এখন আপোনালোকে কৰিব স্থানীয়ভাৱে চেণ্টাৰ এলেকাত আপোনালোকে কৰিব। আৰু বিশেষকৈ এই সপ্তাহটো আপোনালোকে গ্ৰ'থ মনিটৰিং এই বস্তুটো আপোনালোকে ল'ব, থিম হিচাপে ল'ব, আৰু লগতে কমপ্লিমেণ্টাৰী ফিডিংটো আপোনালোকে কৰি দিব। তেতিয়া 3টা থিমৰ কাম আপোনালোকৰ প্ৰথম সপ্তাহতে গুচি যাব। যিহেতু 8টা থিম আমাক দিছে, তাৰে 3টা থিম আপোনালোকৰ কাম গুচি যাব, যে গ্ৰ'থ মনিটৰিং, এনিমিয়া, কমপ্লিমেণ্টাৰী ফিডিং, আৰু লগতে আৰু এটা যাবগৈ অন দ্য স্পট যিটো টেকন'লজি ফৰ বেটাৰ গভাৰ্নেন্স। এই 4টা থিমৰ কাৰ্যসূচীখিনি গোটেইখিনি আপোনালোকে প্ৰথম সপ্তাহতে আপোনালোকে পালন কৰিব পাৰিব। তাৰ পৰৱৰ্তী সপ্তাহসমূহৰ কাৰ্যসূচীসমূহ লৈ মই আকৌ এটা ভিডিঅ' লৈ আপোনালোকলৈ আহিম। গতিকে আপোনালোকে আশা ৰাখিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে। কিন্তু ভিডিঅ'টো আজি বৰ খৰকৈ ক'বলগীয়া হ'ল, কথাখিনি যিহেতু চমু কৰিবলগীয়া হৈছে, বৰ দীঘলীয়া আছিলে। ইমান দীঘলীয়া ভিডিঅ' চাবলৈ মানুহে যিহেতু ভাল নাপায় বা আপলোড কৰাত অসুবিধা হয়, গতিকে মই চমুকৈ কথাখিনি মই আপোনালোকক থুলমূলকৈ খৰকৈ হ'লেও ক'লোঁ। পাৰিলে আপোনালোকে ৰিভাইজ কৰি আপোনালোকে সুধিব পাৰিব। আৰু বাকী অধিক জানিবৰ বাবে আপোনালোকে আপোনালোকৰ নিজৰ প্ৰজেক্টৰ ছুপাৰভাইজাৰ বাইদেউ বা পোষণ অভিযানৰ কৰ্মচাৰীসকলৰ লগত যোগাযোগ কৰিব। আৰু মোৰ ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব পাৰিব ইয়াতে, আৰু শ্বেয়াৰ কৰি দিব। আৰু শেষত কওঁ, এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিবলৈ আপোনালোকে নেপাহৰিব, যাতে ইয়াৰ পৰৱৰ্তী নটিফিকেশ্যন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। ধন্যবাদ।